सुमित्रा ताती, विवेक ताती उधर के दुख लागुছে আমাকে যে বয়োজ্যেষ্ঠ 5 জন মানুষ তবে আমার আদিবাসী চা মজুর আগে বাড়বা মজুর মজুর এক হো মজুর মজুর আদিবাসী জিন্দাবাদ 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 চা মজুর জিন্দাবাদ 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 আমার নিম্বত মনো জানা জিন্দাবাদ 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 মনো জানা জিন্দাবাদ 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 মনো জানা জিন্দাবাদ 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 ধন্যবাদ আগে বাড়াই করে নিয়ে যাব গটিকা नाम मैं नहीं जानबार किंतु ठीक है नाम अच्छे मोर लिस्ट में मैं नाम गिला बोलबी এখন মই অনুরোধ জানাচ্ছি সরকার আমার জনগোষ্ঠীকে সুরক্ষা করে কথা আছে আমার সব চার বছর আমি এক জায়গা লাগে ধন্যবাদ ধন্যবাদ আমার মনোজ থানা উপস্থিত আছে আপোনালোকৰ আগত যিখিনি স্কিমৰ ওপৰত যিখিনি আপোনালোকক আশা দিছিলে বিজেপিয়ে মানে উৎসাহিত হৈছে কাৰণ শিয়ালকাঠি এইটো আছিলে আগৰ চাবুৱা সমষ্টি যেটো আগত লখিমপুৰ লোকসভাৰ অন্তৰ্গত আহিছিলে গতিকে ইয়াত আমি সাংগঠনিক কাম কাজ তেনেকে বিশেষ কৰা নাছিলো প্ৰথমবাৰৰ কাৰণে আমি যোৱা 6-7 মাহ সাংগঠনিক কাম কাজ কৰিছো আৰু প্ৰথম নিৰ্বাচনী সভা হয় যেটোত আমি ইয়াতে আহি অংশগ্ৰহণ কৰিছো আৰু প্ৰায় 4টা গাঁও পঞ্চায়তৰ পৰা 200তকৈও অধিক ইয়াতে নেতৃবৃন্দক লগত লৈ তেওঁলোকে জয়েন কৰিছে যোগদান কৰিছে গতিকে এনে ধৰণৰ এটা সহাৰি প্ৰথমবাৰে আহি পাম বুলি মই ভবা নাছিলো তাৰ উপৰিও আজি এটা ডাউৰিয়া বতৰ ইয়াতে আমি যিখিনি ভাবিছিলো তাতকে অধিক লোকহে উপস্থিত হৈছে যথেষ্ট ভাল লাগিছে আৰু ৰাইজে গোটেই আম আদমি পাৰ্টিৰ বিষয়লৈ জানে এনেকুৱা এটা অনুভৱ হৈছে তেওঁলোকে নিশ্চিতভাৱে দলটোক আগুৱাই লৈ যাব আপোনাৰ প্ৰচাৰটো আমি সন্তুষ্টজনক বুলি কম যদিও মাজে মাজে অলপ অসুবিধা আহিছে কিছুমান কষ্ট আহি আছে কিন্তু হলেও যেতিয়া ৰাইজৰ সহায়টো চাওঁ তাতে কষ্ট ভাগৰ কতো অনুভৱ নহয় আগবাঢ়ি যাওঁ আৰু তেনেকে আপোনাক অধিকাংশ বাগিচা অঞ্চলত আপুনি এতিয়ালৈকে প্ৰচাৰ কৰি থকা দেখা পাইছে মানে কথাটো এনেকুৱা হৈছে যে আমি গাঁৱত যিখিনি সংগঠন বনাবলৈ আছে আমি বনাইছো আৰু চহৰতো যিখিনি বনাব লগা আছে বনালো আৰু এই আমাৰ যেটো সিম্বল ঝাৰু চহৰত ইমানকে বুজাব লগা নাই আমাৰ যিখিনি ভোট বেছ বা যোনে আমাক ভোট দিম বুলি ইতিমধ্যে মন বনাইছে তেওঁলোকে ঝাৰুটো যে আমাৰ প্ৰতীক হয় সেইটো বুজি পাই গৈছে গাঁৱতো আমাৰ প্ৰতীক বুজি পাই গৈছে কিন্তু বাগানৰ এনেকুৱা বহুত অঞ্চল আছে য'ত হয়তো ব্যক্তিগতভাৱে মুখ চিনি পায় কিন্তু প্ৰতীকটো যে ঝাৰু হয় সেইটো নাজানে গতিকে আমাৰ আটাইতকৈ ডাঙৰ চ্যালেঞ্জটো হৈছে যে আমি গৈ ঝাৰুটো চিনাকি কৰাই দিব লাগিব আৰু হেতুৰ কাৰণে আমাৰ হয়তো 60% কেম্পেইনিং মই 100% নকওঁ 60% কেম্পেইনিং আমাৰ বাগানত হৈ আছে কিন্তু বাকি 40% কেম্পেইনিং গাঁৱতো কৰি আছো চহৰতো কৰি আছো আৰু এইখিনি আগন্তুক দিনত আৰু বেছিকে হ'ব আপোনালোকে দেখা পাব মই এটা কথাই ভাবো ৰাইজক যেতিয়া আমি কথাখিনি কওঁ ৰাইজে বুজি পায় আৰু ৰাইজে এটাই মনত চিৰাং কৰিছে যে ভোটদান কৰি অৰবিন্দ কেজৰিৱালৰ প্ৰতি যিটো অন্যায় হৈছে তেওঁলোকে প্ৰতিবাদ জনাব আৰু আম আদমি পাৰ্টিক জিকাই মেলি আমি যেতিয়া আমাৰ সাংসদ অকল যাব নিশ্চিতভাৱে চৰকাৰৰ ওপৰত এটা হেঁচা প্ৰয়োগ হ'বই আৰু যিটো ইডি বা CBI দুৰ্ব্যৱহাৰ হৈ আছে এই মিছইউজটো ৰখাব পাৰিম বুলি এটা আমাৰ বিশ্বাস চক মই প্ৰথমতে এটা কথা কওঁ যে কোন সকলে হেতু তেনে ধৰণৰ মন্তব্য দিছে মই তেওঁলোকক চিনি নাপাওঁ প্ৰথম কথা হ'ল দ্বিতীয় কথাটো হৈছে যে আমি এটা বস্তু নিৰ্বাচনৰ মাজত সদায় মন দিব লাগিব নিৰ্বাচন 19 তাৰিখলৈকে আছে 19 তাৰিখৰ পিছত কিন্তু নিৰ্বাচন শেষ হ'ব আমাৰ একেখন সমাজ হয় একেখন সমাজত আমি সবেই ভাই বন্ধু হিচাপে থাকিব লাগিব যেনেকৈ আমি আজি আছো আমি নিৰ্বাচনৰ মাজত বিভাজন সৃষ্টি কৰিব নালাগে বা এনেকুৱা মন্তব্য দিব নালাগে যেটো সমাজত বিভাজন সৃষ্টি কৰে আমি যদি বিভাজনকাৰী ৰাজনীতি লওঁ তেতিয়া হলে কিন্তু 19 তাৰিখৰ পিছত যিখন সমাজ অসমত আমি দেখা পাম সেইটো হয়তো সুস্থ সমাজ নহব যোনেও যি মন্তব্য কৰক
মই চবকে এটাই অনুৰোধ কৰিম যেন আমি সমাজৰ বিভিন্ন জাতি বৰ্গ চবকে সন্মান ৰাখি আমি মন্তব্যখিনি দিব লাগে। অসম চবৰে হয়, অসমখন চবৰে হয়, চবেই আমি তাত অংশীদাৰী হয়, কোনেও তাতে কাৰোৰ মাজত বাছ বিচাৰ কৰিব নালাগে। সেয়াই মই ক'ব বিচাৰিম আৰু।